নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, অসম চৰকাৰৰ যিটো সাধাৰণতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিটো পদ আছিল বন্ধুসকল, DME 2008টা পদ আছিল বন্ধুসকল, সেইটোৰ পৰীক্ষাৰ ওপৰত বহুতে ভাবি আছে যে পৰীক্ষাটো হোৱা নাই কিয়, কোনো ধৰণৰ নোটিছ অহা নাই কিয় বন্ধুসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন সকলোৰ মনত আহি আছে। ইতিমধ্যে সকলোৱে সাধাৰণতে ফেচ কৰি আছে এনেকুৱা ধৰণৰ প্ৰশ্ন বন্ধুসকল। আপোনাক মই জনাই দিম যে DME 2008টা পদৰ পৰীক্ষাটো আচলতে জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে নে নাই নহয় বন্ধুসকল, না আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ আৰু গ্ৰেড 3 গ্ৰেড 4 নিচিনাকৈ আপোনালোকৰ সাধাৰণতে সকলোবোৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব, 5-6 মাহ 7 মাহ পিছতে অনুষ্ঠিত হ'ব নেকি বন্ধুসকল, এনেকুৱা প্ৰশ্ন সকলো মনত আহি আছে বন্ধুসকল। ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ। আৰু স্বাস্থ্য বিভাগত যিটো 6000 DHS DME আয়ুষৰ ফালৰ পৰা হওক, DHSৰ ফালৰ পৰা হওক, DMEৰ ফালৰ পৰা হওক, সকলো মিলাই যিটো সাধাৰণতে 6000 পদ মুকলি হ'ব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল বন্ধুসকল। সেইটো পদ কেতিয়া মুকলি হ'ব না মুকলি নহয় বন্ধুসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন দুটা প্ৰশ্ন স্বাস্থ্য বিভাগৰ হেল্থৰ পৰা মই জনাই দিম। আৰু হেল্থৰ সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হয়, আগৰ পৰা দি আহিছোঁ, কাৰণ যোৱা বছৰ মই হেল্থত নিজে পাছ কৰিছিলোঁ বন্ধুসকল। আপোনালোকে আৰু বাইবা টেষ্টত ফেইল কৰিলোঁ, সেইবাবে মই কৈছোঁ আকৌ প্ৰিপাৰেশ্যন কৰি আছোঁ, আৰু আপোনালোকক প্ৰিপাৰেশ্যন কৰক বন্ধুসকল। হেল্থৰ ফালৰ পৰা যদি DME 2008টা পদত এপ্লাই কৰিছে, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, নন ভেকেঞ্চিতে হওক, যদি এপ্লাই কৰিছে আপোনালোকে এটা দিন নহয় এটা দিন পৰীক্ষা 100% হ'বই বন্ধুসকল। ইতিমধ্যে এক্স সাৰ্ভিচমেনৰ বাবে যি পদ আছিল বন্ধুসকল, 24 আগষ্ট তাৰিখে এপ্লাই হৈছিল, সেই পৰীক্ষা কিন্তু আপোনালোকৰ অহাকালি অনুষ্ঠিত হ'ব। আজি হৈছে 6 সাধাৰণতে জানুৱাৰী তাৰিখ, 7 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ সাধাৰণতে এই DMEৰ পৰীক্ষাটো 11 মাহ পাৰ হৈ গৈছে, কিয় এতিয়ালৈকে সাধাৰণতে আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড মুকলি হোৱা নাই, কিয় নোটিছ অহা নাই বন্ধুসকল। আপোনালোক মই কৈছোঁ ল'ৰা ছোৱালী এপ্লাই কৰিছে, পোষ্ট হৈছে 2008টা পোষ্ট, কিন্তু ল'ৰা ছোৱালী এপ্লাই কৰিছে আপোনালোক কিমান, আপোনালোকে সাধাৰণতে প্ৰায় 12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে। এইবোৰ পৰীক্ষাৰ চেণ্টাৰ কানেক্ট কৰিবলৈ বহুত সময় লাগিব, সেইবাবে পৰীক্ষাসমূহ পতা নাই বন্ধুসকল। আৰু সেই পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি যিটো আপোনাৰ 12600 পদ আছে, বা অসম পুলিচৰ যিটো ৰিটাৰ্ণ হ'ব, বা 12600 পদৰ যিটো গ্ৰেড 3 3টা ষ্টেপ আছে, গ্ৰেড 4 3টা ষ্টেপ আছে, 6টা ষ্টেপ মিলি যিটো পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ লগতে সাধাৰণতে পাতি দিব পাৰে, দুদিন আগ পাছকৈ পাতিও দিব পাৰে, কিন্তু পৰীক্ষাৰ চেণ্টাৰ এটাই থাকিব। আৰু আপোনাৰ সাধাৰণতে এইবোৰ পৰীক্ষাৰ চেণ্টাৰ আৰু আপোনাৰ সেইবোৰ পৰীক্ষাৰ চেণ্টাৰ একাই থাকিব, দুদিন আগ পাছকৈ পৰীক্ষা পাতি দিব পাৰে বন্ধুসকল। কাৰণ সাধাৰণতে ইফালে সাধাৰণতে DME পোষ্টৰ বাবে ল'ৰা ছোৱালী বহুত লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে বন্ধুসকল, কাৰণ ফিজ কোনো ধৰণৰ নালাগিছিল, ল'ৰা ছোৱালী এপ্লাই কৰিছে বেছিকৈ বন্ধুসকল। গ্ৰেড 3 গ্ৰেড 4 তিনিটা ষ্টেপ মিলি বহুত হাজাৰ মানুহে এপ্লাই কৰিছে। পৰীক্ষাৰ চেণ্টাৰ কানেক্ট কৰিবলৈ বা এডমিট কাৰ্ড কাম কৰিবলৈ বহুত সময় লাগিব। ইতিমধ্যে অসম চৰকাৰৰ যিটো গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে, সেইবোৰৰ লগতে অনুষ্ঠিত হোৱাৰ চান্স আছে। জানুৱাৰী মাহতে অনুষ্ঠিত হোৱাৰ কোনো ধৰণৰ চান্স নাই, এতিয়ালৈকে কোনো ধৰণৰ নোটিছ অহা নাই। আৰু স্বাস্থ্যমন্ত্ৰী কিন্তু কৈছিল, কিন্তু সেইমতে সাধাৰণতে কোনো ধৰণৰ নোটিছ নাহিল, আৰু কোনো ধৰণৰ এডমিট কাৰ্ডো নাহিল বন্ধুসকল। কিন্তু আপোনাৰ স্বাস্থ্য বিভাগত এনেকুৱা এটা আছে যে আপোনাৰ সাধাৰণতে স্বাস্থ্য বিভাগৰ যিকোনো নোটিছ হওক, এপ্লাই আৰম্ভ কৰিলে 14 দিন সময় দিয়ে, 15 দিন সময় দিব, 20 দিন সময় দিব, হঠাৎকৈ বেছিকৈ দিলে। আৰু আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'লে আপোনালোকৰ 4 দিন বা 5 দিন সময় দিব, বা 3 দিন সময় দিব পৰীক্ষাৰ আগতে বন্ধুসকল। হঠাতে দি দিব পাৰে স্বাস্থ্য বিভাগত, কিন্তু সেইবাবে মই বিশ্বাস কৰোঁ যে পৰীক্ষাটো হঠাতে দি দিব পাৰে, হঠাৎকৈ আপোনালোকে প্ৰিপাৰেশ্যন বাদ নিদিব। যদি জানুৱাৰী মাহত পৰীক্ষা নহয় বন্ধুসকল, DMEৰ পৰীক্ষা নহয়, তেনেহ'লে কিন্তু DMEৰ পৰীক্ষাটো 100% বন্ধুসকল এই 5 মাহৰ ভিতৰতে কোনো ধৰণৰ পৰীক্ষা নহয়, কাৰণ অসম চৰকাৰ ফিজিকেল মে জুন জুলাই মাহত অনুষ্ঠিত হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ডেটটো ঠিক কৰিব নে, এবাৰ কয় জুলাই মাহত, এবাৰ মে মাহত, এবাৰ জুন মাহত বন্ধুসকল। আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব, 7 মাহ সময় আছে এতিয়াও বন্ধুসকল। এই DMEৰ পৰীক্ষাৰ যদি আপোনালোকৰ জানুৱাৰী মাহতে নহয়, ডাইৰেক্ট মই কৈছোঁ 7 মাহ 6 মাহ 5 মাহ পিছতে 6 মাহ পিছতে অনুষ্ঠিত হ'ব 100% মই কৈছোঁ। আৰু আপোনাৰ DHS DME DSL 4টা বিভাগ মিলি হেল্থৰ ফালৰ পৰা যি পদ মুকলি হ'ব, সেই পদ জানুৱাৰী মাহতে 100% মুকলি হ'ব। এই পদৰ বাবে যিটো জানুৱাৰী মাহত যিটো কেবিনেট বৈঠক অনুষ্ঠিত হ'ব, সেই কেবিনেট বৈঠকত 100% এই কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজিৰ দিনটোতে কেবিনেট হৈ যাব পাৰে বন্ধুসকল, ইতিমধ্যে ওচৰ চাপি আহিছে। আৰু যোৱা ডিচেম্বৰ মাহত 2 ডিচেম্বৰ তাৰিখ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল, আৰু আজি হৈছে 6 জানুৱাৰী তাৰিখ বন্ধুসকল। কেবিনেট অনুষ্ঠিত অতি সোনকালে হৈ যাব। সেই কেবিনেটৰ বৃহৎ সিদ্ধান্ত ল'ব, কেৱল এইটো নহয়, নিবনুৱাসকলৰ বাবে আৰু কি পদ বাকী আছে, কি পদ খালী আছে, সকলো পদক মুকলি কৰি দিব এপ্লাই এলান কৰিবলৈ বন্ধুসকল। সকলো নিকা মেৰিট হিচাপত দিয়া হ'ব। ইতিমধ্যে ইয়াৰ আগত সকলোবোৰ চাকৰি দিয়া হৈছে, অসম পুলিচতে হওক 26,41টা পোষ্ট হওক, হেল্থৰ হওক। মই যোৱা বছৰত 2টা বিভাগতে পাছ কৰিছিলোঁ, কিন্তু ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল। মই যেতিয়া নাম নাহিল তেতিয়া কিন্তু মই ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ 2 দিন পিছতে যে মই ৰিজাল্টটো দেখাইছিলোঁ, বহুতে বিশ্বাস কৰা নাই বন্ধুসকল। আকৌ ৰিজাল্ট ফেইল, ৰিজাল্টসমূহ বাৰ দেখাই কিনে মই সাধাৰণতে মনটো বেয়া কৰিবলৈ কোনো ইচ্ছা নাই। আকৌ প্ৰিপাৰেশ্যন কৰি আছোঁ, ৰিটেন এক্সাম পাছ কৰিছোঁ, মানে এইবাৰ আকৌ প্ৰিপাৰেশ্যন কৰিলে 100% পাছ কৰিমেই বন্ধুসকল। আপোনালোকে প্ৰিপাৰেশ্যন কৰক, আৰু পুৰণি প্ৰশ্ন
কাকত দিয়াৰ কথা আছিল যোৱাকালিৰ পৰা আৰু আজিৰ পৰা ষ্টাৰ্ট হৈ যাব বন্ধুসকল সকলোৱে সাপোৰ্ট মোৰ আশীৰ্বাদ জনাব আৰু ইতিমধ্যে 20,000 সাবস্ক্ৰাইব কমপ্লিট কৰিছে বন্ধুসকল সেইটো পৰীক্ষাৰ ওপৰত বহুতে ভাবি আছে যে পৰীক্ষাটো হোৱা নাই কিয় কোনো ধৰণৰ নোটিছ অহা নাই কিয় বন্ধুসকল এনেকুৱা ধৰণৰ প্ৰশ্ন সকলোৰ মনত আহি আছে ইতিমধ্যে সকলোৱে সাধাৰণতে ফেচ কৰি আছে এনেকুৱা ধৰণৰ প্ৰশ্ন বন্ধুসকল আপোনাক মই জনাই দিম যে ডিএমই 2008 পদৰ পৰীক্ষাটো আচলতে জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে নে নাই নহয় বন্ধুসকল না আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ আৰু গেট 3 গেট 4 নিচিনাকৈ আপোনালোকৰ সাধাৰণতে সকলোবোৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব 5-6 মাহ 7 মাহ পিছতে অনুষ্ঠিত হ'ব নেকি বন্ধুসকল এনেকুৱা প্ৰশ্ন সকলো মনত আহি আছে বন্ধুসকল ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ আৰু স্বাস্থ্য বিভাগত যিটো 6000 ডিএছএছ ডিএমই এই ওয়াইচিএছআৰ আয়ুষৰ ফালৰ পৰা হওক ডিএছএছৰ ফালৰ পৰা হওক ডিএমইৰ ফালৰ পৰা হওক সকলো মিলাই যিটো সাধাৰণতে 6000 পদ মুকলি হ'ব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল বন্ধুসকল সেইটো পদ কেতিয়া মুকলি হ'ব না মুকলি নহয় বন্ধুসকল এনেকুৱা ধৰণৰ প্ৰশ্ন দুটা প্ৰশ্ন স্বাস্থ্য বিভাগৰ হেল্থৰ পৰা মই জনাই দিম আৰু হেল্থৰ সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হয় আগৰ পৰা দি আহিছোঁ কাৰণ যোৱা বছৰ মই হেল্থত নিজে পাছ কৰিছিলোঁ বন্ধুসকল আপোনালোক আৰু বাইবা টেষ্টত ফেল কৰিলোঁ সেইবাবে মই কৈছোঁ আকৌ প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আপোনালোকক প্ৰিপাৰেশ্যন কৰক বন্ধুসকল হেল্থৰ ফালৰ পৰা যদি ডিএমই 2008 পদত এপ্লাই কৰিছে গেট 3 হওক গেট 4 হওক নন ভেকেঞ্চিত হওক যদি এপ্লাই কৰিছে আপোনালোকে এটা দিন নহয় এটা দিন পৰীক্ষা 100% হ'বই বন্ধুসকল ইতিমধ্যে এক্স সাৰ্ভিসমেনৰ বাবে যি পদ আছিল বন্ধুসকল 24 আগষ্ট তাৰিখে এপ্লাই হৈছিল সেই পৰীক্ষা কিন্তু আপোনালোকৰ অহাকালি অনুষ্ঠিত হ'ব আজি হৈছে 6 সাধাৰণতে জানুৱাৰী তাৰিখ 7 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ সাধাৰণতে এই ডিএমইৰ পৰীক্ষাটো 11 মাহ পাৰ হৈ গৈছে কিয় এতিয়ালৈকে সাধাৰণতে আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড মুকলি হোৱা নাই কিয় নোটিছ অহা নাই বন্ধুসকল আপোনালোক মই কৈছোঁ ল'ৰা ছোৱালী এপ্লাই কৰিছে পোষ্ট হৈছে 2008টা পোষ্ট কিন্তু ল'ৰা ছোৱালী এপ্লাই কৰিছে আপোনালোক কিমান আপোনালোকৰ সাধাৰণতে প্ৰায় 12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰ পৰীক্ষাৰ চেণ্টাৰ কানেক্ট কৰিবলৈ বহুত সময় লাগিব সেইবাবে পৰীক্ষাসমূহ পতা নাই বন্ধুসকল আৰু সেই পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চি যিটো দিয়ে আপোনালোকৰ 12600 পদ আছে বা অসম পুলিচৰ যিটো ৰিটাৰ্ণ হ'ব বা 12600 পদৰ যিটো গেট 3 3টা ষ্টেপ আছে গেট 4 3টা ষ্টেপ আছে 6টা ষ্টেপ মিলি যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ লগতে সাধাৰণতে পাতি দিব পাৰে দুদিন আগ পাছকৈ পাতিও দিব পাৰে কিন্তু পৰীক্ষাৰ চেণ্টাৰ এটাই থাকিব আৰু আপোনালোকৰ সাধাৰণতে এইবোৰ পৰীক্ষাৰ চেণ্টাৰ আৰু আপোনাৰ সেইবোৰ পৰীক্ষাৰ চেণ্টাৰ একাই থাকিব দুদিন আগ পাছকৈ পৰীক্ষা পাতি দিব পাৰে বন্ধুসকল কাৰণ সাধাৰণতে ইফালে সাধাৰণতে ডিএমইত পোষ্টৰ বাবে ল'ৰা ছোৱালী বহুত লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে বন্ধুসকল কাৰণ ফিজ কোনোজনৰ নালাগিছিল ল'ৰা ছোৱালী এপ্লাই কৰিছে বেছিকৈ বন্ধুসকল গেট 3 গেট 4 তিনিটা ষ্টেপ মিলি বহুত হাজাৰ মানুহে এপ্লাই কৰিছে পৰীক্ষাৰ চেণ্টাৰ কানেক্ট কৰিবলৈ বা এডমিট কাৰ্ড কাম কৰিবলৈ বহুত সময় লাগিব ইতিমধ্যে অসম চৰকাৰ যিটো গেট 3 গেট 4 ভেকেঞ্চি আছে সেইবোৰৰ লগতে অনুষ্ঠিত হোৱাৰ চান্স আছে জানুৱাৰী মাহতে অনুষ্ঠিত হোৱাৰ কোনো ধৰণৰ চান্স নাই এতিয়ালৈকে কোনো ধৰণৰ নোটিছ অহা নাই আৰু স্বাস্থ্যমন্ত্ৰী কিন্তু কৈছিল কিন্তু সেইমতে সাধাৰণতে কোনো ধৰণৰ নোটিছ নাহিল আৰু কোনো ধৰণৰ এডমিট কাৰ্ডো নাহিল বন্ধুসকল কিন্তু আপোনাৰ স্বাস্থ্য বিভাগত এনেকুৱা এটা আছে যে আপোনাৰ সাধাৰণতে স্বাস্থ্য বিভাগৰ যিকোনো নোটিছ হওক এপ্লাই আৰম্ভ কৰিলে 14 দিন সময় দিয়ে 15 দিন সময় দিব 20 দিন সময় দিব হঠাৎকৈ বেছিকৈ দিলে আৰু আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'লে আপোনালোকৰ 4 দিন বা 5 দিন সময় দিব বা 3 দিন সময় দিব পৰীক্ষাৰ আগতে বন্ধুসকল হঠাতে দি দিব পাৰে স্বাস্থ্য বিভাগত কিন্তু সেইবাবে মই বিশ্বাস কৰোঁ যে পৰীক্ষাটো হঠাতে দি দিব পাৰে হঠাৎকৈ আপোনালোকে প্ৰিপাৰেশ্যন বাদ নিদিব যদি জানুৱাৰী মাহত পৰীক্ষা নহয় বন্ধুসকল ডিএমইৰ পৰীক্ষা নহয় তেনেহ'লে কিন্তু ডিএমইৰ পৰীক্ষাটো 100% বন্ধুসকল এই 5 মাহৰ ভিতৰতে কোনো ধৰণৰ পৰীক্ষা নহয় কাৰণ অসম চৰকাৰ ফিজিকেল মে জুন জুলাই মাহত অনুষ্ঠিত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেটটো ঠিক কৰিব নে এবাৰ কয় জুলাই মাহত এবাৰ মে মাহত এবাৰ জুন মাহত বন্ধুসকল আৰু গেট 3 গেট 4 ভেকেঞ্চি আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব 7 মাহ সময় আছে এতিয়াও বন্ধুসকল এই ডিএমইৰ পৰীক্ষাৰ যদি আপোনালোকৰ জানুৱাৰী মাহতে নহয় ডাইৰেক্ট মই কৈছোঁ 7 মাহ 6 মাহ 5 মাহ পিছতে 6 মাহ পিছতে অনুষ্ঠিত হ'ব 100% মই কৈছোঁ আৰু আপোনাৰ ডিএছএছ ডিএমই ডিএছএল এই চাৰিটা বিভাগ মিলি হেল্থৰ ফালৰ পৰা যি পদ মুকলি হ'ব সেই পদ জানুৱাৰী মাহতে 100% মুকলি হ'ব এই পদৰ বাবে যিটো জানুৱাৰী মাহত যিটো কেবিনেট বৈঠক অনুষ্ঠিত হ'ব সেই কেবিনেট বৈঠকত 100% এই কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আজিৰ দিনটোতে কেবিনেট হৈ যাব পাৰে বন্ধুসকল ইতিমধ্যে ওচৰ চাপি আহিছে আৰু যোৱা ডিচেম্বৰ মাহত 2 ডিচেম্বৰ তাৰিখ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল আৰু আজি হৈছে 6 জানুৱাৰী তাৰিখ বন্ধুসকল কেবিনেট অনুষ্ঠিত অতি সোনকালে হৈ যাব এই কেবিনেটৰ বিষয়ত সিদ্ধান্ত ল'ব কেৱল এইটো নহয় নিবনুৱাসকলৰ বাবে আৰু কি পদ বাকী আছে কি পদ খালী আছে সকলো পদ মুকলি কৰি দিব এপ্লাই এলান কৰিবলৈ বন্ধুসকল সকলো নিকা মেৰিট হিচাপত দিয়া হ'ব ইতিমধ্যে ইয়াৰ আগত সকলোবোৰ চাকৰি দিয়া হৈছে অসম পুলিচত হওক 26,41টা পোষ্ট হওক হেল্থৰ হওক মই যোৱা বছৰত দুটা বিভাগতে পাছ কৰিছিলোঁ কিন্তু ফাইনেলিষ্টত নাম নাহিল বন্ধুসকল মই যেতিয়া নাম নাহিল তেতিয়া কিন্তু মই ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ দুদিন পিছতে যে মই ৰিজাল্টটো দেখাইছিলোঁ বহুতে বিশ্বাস কৰা নাই বন্ধুসকল আকৌ ৰিজাল্টসমূহ বাৰ দেখাই কিনে মই সাধাৰণতে মনটো বেয়া কৰিবলৈ কোনো ইচ্ছা নাই আকৌ প্ৰিপাৰেশ্যন কৰি আছোঁ ৰিটেন এক্সাম পাছ কৰিছোঁ মানে এইবাৰ আকৌ প্ৰিপাৰেশ্যন কৰিলে 100% পাছ কৰিমেই বন্ধুসকল আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু পুৰণি প্ৰশ্ন কাকত দিয়াৰ কথা আছিল যোৱাকালিৰ পৰা আৰু আজিৰ পৰা ষ্টাৰ্ট হৈ যাব বন্ধুসকল সকলোৱে সাপোৰ্ট মোৰ আশীৰ্বাদ জনাব আৰু ইতিমধ্যে 20,000 সাবস্ক্ৰাইব কমপ্লিট কৰিছে চেলুট জনাইছোঁ সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ 20,000 সাবস্ক্ৰাইব কমপ্লিট কৰি দিয়াৰ বাবে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ ফালৰ পৰা সকলো